নমস্কাৰ ষ্টুডিঅ'ত মই সৌৰভ ঠাকুৰীয়া ব্যক্তিগত খণ্ডলৈ নাযায় অসম ৰাজ্যিক চিৰিয়াখানা আৰু মন্ত্ৰী পৰিমল শুক্লবৈদ্যই স্পষ্ট কৰিলে ৰাজ্য চৰকাৰৰ স্থিতি আৰু বিভিন্নজনে মন্তব্য কৰি আহিছিল যে ব্যক্তিগত খণ্ডলৈ যাব অসম ৰাজ্যিক চিৰিয়াখানা কিন্তু তেওঁ মন্তব্য কৰিছে ব্যক্তিগত খণ্ডলৈ নাযায় অসম ৰাজ্যিক চিৰিয়াখানা এতিয়ালৈ ৰাজ্য চৰকাৰে কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই আৰু মন্ত্ৰী পৰিমল শুক্লবৈদ্যই স্পষ্ট কৰিলে চৰকাৰৰ স্থিতি ব্যক্তিগত খণ্ডলৈ নিয়াৰ কোনো পৰিকল্পনাই কৰা নাই ৰাজ্য চৰকাৰে এই মন্তব্য পৰিমল শুক্লবৈদ্যৰ আৰু ব্যক্তিগতভাৱে চিৰিয়াখানালৈ সহায় আগবঢ়াব বিচাৰিলে আপুনি আগবঢ়াব পাৰে বুলিও মন্তব্য কৰিছে তেওঁ যেহেতু চিৰিয়াখানা ব্যক্তিগত খণ্ডলৈ যাব বুলি বিভিন্ন ধৰণৰ বিতৰ্ক আৰম্ভ হৈছিল বিভিন্ন ধৰণৰ বাকবিতণ্ডা আৰম্ভ হৈছিল বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছিল তাৰ পাছতে এতিয়া মন্ত্ৰীগৰাকীয়ে নিজে উল্লেখ কৰিছে যে ব্যক্তিগত খণ্ডলৈ নাযায় অসম ৰাজ্যিক চিৰিয়াখানা আৰু আপুনি যদি চিৰিয়াখানালৈ ব্যক্তিগতভাৱে কোনো সঁহাৰি জনাব বিচাৰে বা ব্যক্তিগতভাৱে আপুনি যদি সহায় আগবঢ়াব বিচাৰে তেতিয়াহ'লে আপুনি চিৰিয়াখানালৈ সহায় আগবঢ়াব পাৰে বুলি মন্তব্য কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আৰু মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মন্তব্য আমাৰ হাতত আছে মন্তব্য আপোনালোকক শুনাই লৈছোঁ এটা কথা ময়ো বিভিন্নজনে মোক জিজ্ঞাসা কৰি আছে যে এনেকুৱা হয় নেকি যে চিৰিয়াখানা ব্যক্তিগত খণ্ডত যাব এনেকুৱা এটা কিবা আছে কিন্তু মই আপোনালোকক একেবাৰে আন্তৰিকতাৰে কৈছোঁ যে চিৰিয়াখানা ব্যক্তিগত খণ্ডত কিয় যাব আৰু আমাৰ চৰকাৰে এই ক্ষেত্ৰত কোনো পদক্ষেপ কোনো চিন্তা কেতিয়াও কৰা নাই কৰিব মই এনেকুৱা ভাবাও নাই কাজে এইটো সম্পূৰ্ণভাৱে এটা অসত্য তথ্য কোনে কেনেকুৱা কৈছে মই নাজানো চিৰিয়াখানাত কেতিয়াবা ব্যক্তিগত মানুহে কেতিয়াবা সহায়তা কৰে CSR ফাণ্ড যেটো কওঁ আমি এতিয়া বিভিন্ন কোম্পানীয়ে CSR ফাণ্ডৰ জৰিয়তে কেতিয়াবা চিৰিয়াখানাত হওক বেলেগ ঠাইত প্লেণ্টেশ্যন কিবা কিবি এইবিলাক বিভিন্ন ডিপাৰ্টমেণ্টত কৰে এনেকুৱা আমাৰ চিৰিয়াখানাত আগতেও কৰিছে দিছে কিছুমান কাম ময়ো বিচাৰোঁ যে কিবা যদি কোম্পানীয়ে যদি ফাইনেন্সিয়েলি কিবা এটা কৰিব বিচাৰে আজি কিমান আমাৰ গুৱাহাটীত থকা ব্যক্তিগত মানুহে এডপ্ট কৰিলে নহয় আমাৰ ৱাইল্ড লাইফবিলাক তেওঁলোকে খোৱা বোৱা দিয়ে তেওঁলোকে আহে দেখে তো এইবিলাক কথা থাকে এইটো ব্যক্তিগত কথা নহয় যে ব্যক্তিগত চিৰিয়াখানাত আমি গোটাই দিছোঁ বা ব্যক্তিগতভাৱে দেখিব এনেকুৱা এটা ছিষ্টেমেই আছে যে কেতিয়াবা ৰাইজে যদি বিচাৰে এটা পক্ষী বা এটা ৱাইল্ড এনিমেল সি এডপ্ট কৰিব পাৰে কিবা কোম্পানীয়ে যদি ভাবে CSR ফাণ্ড দি তেওঁৰ এটা কিবা বস্তু বনাই দিব সি বনাই দিব পাৰে বছ ইমানখিনি কথা ইয়াতে কোনো ব্যক্তিগত খণ্ডত যোৱাৰ কোনো ধৰণৰ 0% হেৰি